আৰক্ষীয়ে টকা গণি গণি শেষ কৰিব নোৱাৰি ভাগৰি পৰিছে। টকাৰ উজান উঠিছে শিমলুগুৰিৰ আৰক্ষী থানাত। চিনেমা কায়দাৰে ৪০ লাখ টকাৰে চুৰে চুৰ কৰি নিছিল শিমলুগুৰিৰ এজন ব্যৱসায়ীৰ পৰা। এই দৃশ্যসমূহলৈ মন কৰক, আৰক্ষী কিদৰে টকা গণিছে। আমি দেখুৱাই থকা এই বাকচটোতে উদ্ধাৰ হৈছে লাখ লাখ টকা। হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত মেচিন ব্যৱহাৰ কৰিছে আৰক্ষীয়ে। শুকুৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা ৪০ লাখ টকা অন্তৰ্ধান হৈছিল। ব্যৱসায়ীজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰ্মচাৰী বিক্ৰান্ত য়েছবাল আৰু এজন অচিনাকি ব্যক্তিয়ে চুৰ কৰিছিল ৪০ লাখ টকা। পৰৱৰ্তী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে এই বিষয়ে অভিযোগ দাখিল কৰিছিল শিমলুগুৰি আৰক্ষী থানাত। অভিযোগৰ ভিত্তিত শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱা, উপ পৰিদৰ্শক বেদান্ত বুঢ়াগোহাঁই, SDPO তুষাৰ দেশাই অভিযান চলায়। আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। আৰক্ষীয়ে গাড়ী চালক শিমলুগুৰিৰ অভয়াপুৰীৰ বিটু গগৈক আটক কৰাৰ পিছতেই ৪০ লাখ টকাৰ চুৰি ঘটনা পোহৰলৈ আহে। ব্যৱসায়ীজনৰ কৰ্মচাৰী বিক্ৰান্ত য়েছবাল আৰু অচিনাকি ব্যক্তিগৰাকীয়ে ৪০ লাখ টকা চুৰ কৰি তাৰে ১৪,৭৩,০০০ টকা চালক বিটু গগৈক দি যোৱাত বিটু গগৈয়ে ১৪,৭৩,০০০ টকা ঘৰৰ ওচৰৰে এখন হাবিত লুকুৱাই ৰাখিছিল। আৰক্ষীয়ে ইতিমধ্যে এই ১৪,৭৩,০০০ টকা উদ্ধাৰ কৰিছে যদিও বাকী টকা বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই, কিয়নো কৰ্মচাৰী বিক্ৰান্ত য়েছবাল আৰু অচিনাকি ব্যক্তিজনে বাকী থকা টকালৈ উধাও হল অজ্ঞাত স্থানলৈ। আৰক্ষীয়ে বৰ্তমানে অব্যাহত ৰাখিছে অনুসন্ধান। পৰহি মই পাহাৰ গৈছিলোঁ, মোৰ লগত কাম কৰি লোৱাটো মই ৱাকচিন গৈছিলোঁ। তাৰপৰা এইটো মই কালি আহি থাকোঁতে ভাইটিয়ে ফোন কৰিলে, আমাৰ দোকানত কাম কৰা ল'ৰাটো নাই, আমাৰ পইচা যোনটো থৈছিলোঁ মহাজনৰ দোকানৰ পইচা, কাৰোবাৰ বিজনেছৰ পইচা, সেই পইচাটো সিহঁতি বোলে চুৰ কৰি গায়ব হৈ গ'ল। মোবাইল ফোন মাৰিছোঁ, ছুইচ অফ আছে। এই আমাৰ দোকানত থকা ল'ৰা আছে, এইটো বিটু গগৈ বুলি কয়, সি এটা আছে। তাৰপিছত বিক্ৰান্ত জয়ছোৱাল আৰু এটা সিহঁতৰ পাৰ্টনাৰ, সেইটো মই নাম নাজানো, চিনি পোৱা নাই, ফটোত ভালকৈ দেখা নাই ৰেকৰ্ডিং। পইচাটো ক'ৰ পৰা আনিছিলা, কিহৰ পইচা? ছাৰ এইটো আমাৰ দোকানৰ পইচা আছে, মানে 15 দিন কাৰণে পাতিব বাকী লৈ আহোঁ, বিহু আকৌ পাতিক দিলে মোৰ পাহাৰৰ পইচা থাকে, পাতিক বিহু দিওঁ। সেইটো ছাৰ মোৰ মছলা দোকান আছে, মই পাহাৰত এইবোৰ গালামাৰ চালামাৰ বস্তু মই গাড়ীত লৈ গৈ তাত দিওঁ। ছাৰ ব্ৰইলাৰ, আপোনাৰ গালামাৰ, সেইটো মাছ চাছ মানে। ছাৰ এতিয়াতো মানুহ যি ক'ব, মইতো ছাৰ কেতিয়াও নিয়া নাই, মই ছাৰ ড্ৰাগছ ছাৰ মই কৰা অকাতে নাই ছাৰ, কোনো পাৰ কৰিব নোৱাৰে এইফালে বা ছাৰ মদ যিমান চেকিং আছে। গেলেকীফালে যাওঁতে 3টা গেট পৰে, সেইটো ছাৰ মানুহ কোৱা কথা হয় যদি আপোনালোকে শুনিছে। গাড়ীত পইচা কিমান আছিলে? মোৰ গাড়ীত ঘৰত ছাৰ হিচাপ কৰি থোৱা নাই, মহাজনবোৰ পইচা মিলাই এপ্ৰক্স ছাৰ মোৰ হিচাপ এনে কৈছোঁ 15-20 লাখ এনেকুৱা ছাৰ হ'ব। 20 লাখ? 40 লাখ নহয়, 40 লাখ বুলি ওলাইছে কথাটো। নাই ছাৰ, এনেই মানুহবোৰ জানে 5 লাখ হ'লে 20 লাখ 10 লাখ হয়, সেনেকুৱা মানে 20 লাখৰ ভিতৰত আছে। 20 লাখ ভিতৰত আছিলে ছাৰ। নাইকিয়া মানে ট্ৰাংকটো মইতো ছাৰ 12 বছৰ পাইছিলোঁ, তেতিয়াৰ পৰা অকলে ইয়াত কাম কৰি আছোঁ। ছাৰ আগে মই বজাৰ কৰি আছিলোঁ, বজাৰ দোকান দি আছিলোঁ। তাৰপৰা ছাৰ দোকান এটা ল'লোঁ, দোকানতে এনেকুৱা মছলা বিকিলোঁ, ভাইটিক বহাই দিলোঁ। এইখন দোকানৰ পৰা নহয়, মই পাহাৰত ব্ৰইলাৰ চইলাৰ লৈ আৰু কিবা কিবি লৈ এনেকুৱা পাহাৰ ব্ৰইলাৰ দোকানৰ বস্তু কাষ্টমাৰ আছে, তাৰপৰা মই এনে পাহাৰত লৈ গৈ দিওঁ। তাৰপৰা কিবা ৰাতি প্ৰফিট যিটো থাকে সেইটোৱে ছাৰ। মই তোমাৰ ইয়াত ব্যৱসায় কৰি কিমান বছৰ? মই ছাৰ ইয়াৰ পৰা 12 বছৰ পৰা কৰি আছোঁ। নাই ছাৰ, এইটো গাড়ী না ছাৰ, মই ছাৰ কালি ঘূৰাই গাড়ীখন ইয়াতে আনি ঠাড়া কৰিছোঁ, কেমেৰা দেখাব পাৰিব নোৱাৰে, ইয়াত আনি মই ডাইৰেক্ট থানাত সোমাইছোঁ। এই গাড়ীখন ছাৰ ভাইটি পে'মেণ্ট বেলেগ হয় ন ছাৰ, 10 লাখ টকা এইটো সাধাৰণ কথা হৈ গ'ল। এক গাড়ী আপুনি মছলা আনিলে 7 লাখ বিল হৈ যায়। এতিয়া তিনিচুকীয়া পাৰ্টি বিল এটা বাকী আছে, যোৰহাটৰ পাৰ্টি এটা বিল, সিহঁতৰ পইচা ভাইটি বগা আছিলে, বন্দী হৈ দিয়াৰ কাৰণে পে'মেণ্টটো নগ'ল। আমি ৰখাই থৈ পূজাত মানে মালো নানো, সেইটো কাৰণে ৰখাই থৈছিলোঁ। আৰু মোৰ পাহাৰৰ পইচা ছাৰ আছিলে 5-6 লাখ। ৰিকভাৰী এতিয়া চাই লওক, ইয়াত মোকতো ছাৰে কোৱা নাই কিমান লগে ৰিকভাৰী হৈছে, মানে এটাক ধৰি আনিছোঁ কি পইচা পাইছোঁ বুলি।
নাই ছাৰ দোকানটো গৈ চাই ল'ব পাৰিব পুৰা চেক কৰিব আৰক্ষীয়ে কাক ধৰি আহিছে এই বিটু গগৈ বুলি কোৱা ল'ৰাটোক ধৰি আনিছে ল'ৰাটো মোৰ গাড়ী চলাই মোৰ বলৰ পিজন আছে ছাৰ এইটো এতিয়া বিক্ৰান্ত ছাৰ মোৰ লগত কাম কৰিছিলে ছাৰ ছাৰ তাৰ এটি মোবাইলৰ লোকেশ্যন চালে গম পাব সি নাযায় ডিমাপুৰ 10 মাহ পৰা ইয়াতে আছিলে ছাৰ এতিয়াতো তাৰ কেছটো মই গম নাপাওঁ মোৰ লগত কাম কৰিছিলে লগত নহয় ছাৰ মোৰ ওচৰত কামেই কৰিছিলে এতিয়া ইয়াৰ আহি 10 মাহ পৰা 9 মাহ পৰা মোৰ লগত কাম কৰি আছে ছাৰ এইটো চিপ চাউল তাউল মই ওচৰ মিলৰ পৰা লৈ যাওঁ এই শিমলগুৰি দোকানৰ পৰা সঞ্জয় ষ্ট'ৰ হওক বা এইটো আপোনাৰ এইটো বিচিপাল হওক মই তেওঁলোকৰ পৰা লৈ যাওঁ নাই ছাৰ এইটো ভুল কথা ছাৰ গেটত পাৰে হ'ব নোৱাৰিব ছাৰ 4টা গেট আছে মানে ছাৰ এইটো সি 10:20 মানত পইচাটো লৈ গাইব হৈ গ'ল মোৰ ভাইটিয়ে 10:30 মানত গম পালে ছাৰ এই বিক্ৰান্ত আৰু হেতি মানে বস্তাত মানে ভৰা ট্ৰাংকটো মই সন্দেহ বিটুৰ ওপৰত আছিলে আৰু মোৰ ষ্টাফটো আছে তাহাঁতি মানে পুৰা একে লগত থাকে খাই বৈ ঘূৰে চব কথাখিনি পাতে মই ডাইৰেক্ট যাৰ ওপৰত ছাছপেক্ট আছিলে 10:30 বজাত গাইব হৈছে পইচাটো মই গেলেকীত আছিলোঁ আহি চিধাই গাড়ীখন লৈ আহিছোঁ ইয়াতো খালোঁ গাড়ীখন আহি ইয়াত ডাইৰেক্ট খাওঁ সময়ত এনেকৈ হ'ল আহি ডাইৰেক্ট ছাৰক 11টা বজাত মই ৰিপৰ্ট কৰি দিছোঁ থানাত কালিয়ে দিয়া হ'ল কালি 11টা বজাতে দিয়া হ'ল ছাৰ এতিয়া সি কি ক'ৰপৰা কি কৰি আহিছে মই নাজানো ছাৰ মোৰ লগত কাম কৰিছিলে মোৰতো কৰ্মচাৰীয়ে হয় আপুনি ইয়াক সুধিলে ইয়াক মিছা কথা কৈছে 2 জাপান মাৰিলে এনে গম পাই যাব নকৰোঁ সেইটো ছাৰ মোৰ ৰেকৰ্ডিং আজি বা 6 মাহ আগত নম্বৰ চব চেক কৰিলে কথা পতা চব ওলাই যাব ছাৰ আপোনালোকে লুকুৱাবলৈ কি আছে মই যিয়ে চব সঁচা কৈছোঁ মই ইমান পইচা মোক বহুত মানুহে কৈছিলে তই থানাত নাযাবি মানুহে তোক এটি কৈ দিব ন বহুত মানুহে মানা কৰি মই নাই মই ঘৰ বনাবলৈ 10 লাখ টকা জমা কৰি থৈছিলোঁ বহুত দিনৰ পৰা 12 বছৰ পৰা কষ্ট মোক মানুহ কৈছে বোলে মানুহে কৈছে বোলে তই থানা যাবি উল্টা তোৰ থানা মানুহে তোক বোলে চবে মিলি তোকে ফচাই দিব তোৰ পইচাও নাপায় সেইকাৰণে ওচৰত মই আহিলোঁ না মোৰ লিগল ইমান 12 বছৰ পাছত না ওচৰ মানুহ নহয় মোৰ মানে গেলেকীতো লগৰবোৰ আছে গেলেকীত কৈছে বোলে তই থানাত যদি সেইবোৰ গ তই ক'ব বোলে তোৰ মানুহে ক'ব ইমান পইচা তই ঘৰত ৰাখি থৈছিলি নাই ছাৰ মোৰ অকল লগৰ এটা মানা কৰিছিলে আৰু এইটোৱে মানা কৰিছিলে বিটুৱে মানা কৰিছিলে কালি মই তাক পাহাৰৰ পৰা আহি পোৱাইগৈ নাই বা মই নাজিয়াতে আছিলোঁ মই বিটু আন এনেকুৱা কথা ঘৰৰ পৰা পইচা চুৰ হৈ গ'ল ছাৰ ড্ৰাগছৰ ছাৰ ইয়াত ইনভলভে নাই ছাৰ মই ড্ৰাগছ আজিলৈ দেখিয়ে পোৱা নাই নকৰোঁ ছাৰ ছাৰ এইটোৱে চুৰি কৰি পইচাটো এটি যে লৈ গৈছিলে সেই পইচাটোৱে হয় পুলিচে গৈ তাক ইয়াক আছিলে আকৌ ইয়াৰ মোবাইল ট্ৰেকিং সুধিলে ক'ত ধৰিলে কালি 3:30 বজাত ৰাতি ধৰি আনিছে বিটু গগৈৰ পৰা ছাৰ এইটোতো বিজনেছৰ পইচা পাৰ্টিক আমি লেনদেন কৰোঁ ছাৰ বন্ধ হৈ যোৱাৰ কাৰণে ছাৰ আমিতো যোৱা নাই 2 দিন পৰা মই কণ্টিনিউ পাহাৰ গৈ আছোঁ নাই টেক্স ফাঁকি নহয় পাৰ্টিৰ পৰা তাৰমানে এইটো মাল আনো 15 দিন কাৰণে বিকো আকৌ পাৰ্টিক পইচা দি আকৌ মাল আনো দোকানত আকৌ বিকো গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট ৰিপাব্লিক এনি।